देखो हम दिखा दियो साइकिल है, अब सिलाई मशीन, हॉटपॉट, लैपटॉप, एलईडी टीवी 8000, बकरी का बच्चा, अब फ्रिज बड़ा है। भाई वो तो कपड़ा मुझे दिखाना का ऊपर यार दोस्तों से धमाका भाई का दिन समुंदर है। हाँ यार साइकिल हाँ यार लग रहा है मुझे डाउट है क्लियर लेकिन साइकिल साइकिल दिख रही है। हे गाइस आशा करছো সকলে ভালে আছে নিশ্চয় বন্ধুসকল আজি কথা পাতিম যে তোমালোকে ভিডিওটো যদি প্ৰথম পৰা চাই আহিছা নিশ্চয় গম পাইছা মই কিহৰ ওপৰত ভিডিওটো বনাইছো। তো আমাৰ গাঁও বা আমাৰ নহয় গাঁও এলেকা আৰু লাইন এলেকাত বৰ বিশেষকৈ এনেকুৱা ধৰণৰ বেপাৰী আহি থাকে আৰু এনেকুৱা ধৰণৰ মানে হৈ থাকে আমাৰ গাঁৱৰ আৰু লাইন এলেকাৰ সহজ সৰল যিবিলাক চিধা চিধা মানুহ তেওঁলোকক টাৰ্গেট কৰিলে এনেকুৱা ধৰণৰ বেপাৰীবিলাকে যিবিলাকে আহি কিনে গাঁৱত মানে লাইনত এনেকুৱা ধৰণৰ টিকেট বিক্ৰী কৰি ফুৰে আৰু তাত মানে সেইটো ভাল টকা এটা কমাই গুচি যায় যিবিলাক কষ্ট কৰি টকা গোটাই থয় ঘৰৰ কিছুমান মানে গাঁও এলেকা বা লাইন এলেকাৰ মানুহে চিধা চিধা মানুহ জানে আৰু গাঁৱৰ লাইন এলেকাৰ মানুহ তেওঁলোকক মানে এনেকৈ টাৰ্গেট কৰি লয়। সেই গতিকে মই ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকেও মানে ইয়াৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰে, তেওঁলোকৰ এইবিলাক জালত ফচিব নোৱাৰে। যদি আপোনালোকৰ ঘৰত এনেকুৱা ধৰণৰ আগে পিছে হোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো লাষ্টলৈকে চাব। মই আপোনালোকক এনেকুৱা মানে এনেকুৱা ধৰণৰ বেপাৰীৰ পৰা কেনেকৈ মানে দূৰত মানে তেওঁলোকৰ পৰা কেনে বাচিব পাৰি মই আপোনালোকক জনাই দিওঁ। তেওঁলোকৰ বিজনেছটো হ'ল বন্ধুসকল তেওঁলোকে ডাঙৰ ডাঙৰ বেগ লৈ আহে দেখিছে নিশ্চয় তেওঁলোকৰ বেগত শাৰী থাকিব সেইটোৱে বিজনেছ শাৰীৰ পৰা ষ্টাৰ্ট কৰে তেওঁলোকৰ চিষ্টেম এইটো শাৰীৰ ভিতৰত টিকেট থাকিব সেই টিকেটটো লৈ কিনে আহিব টিকেটটো ক'ব যে স্কেচ কৰিব লাগিব টিকেটটো সেই টিকেটটো স্কেচ কৰাৰ পিছত তাৰ ভিতৰত মানে স্কেচ কৰাৰ পাছত মানে ধৰি লওক এতিয়া টিভি চাইকেল মোবাইল ফ্ৰিজ এইবিলাক ওলাব আৰু শাৰীটো আৰু মানে শাৰীটো আৰু টিকেটটো এই দুটা ল'ব লাগিব। সেই দুটা মানে ল'লে মানে তাৰ দাম হ'ব আপোনাৰ 6500 টকা 7500 টকা এনেকৈ হয় বা 8500 টকা হয়। তো সিমানখিনি টকা মানে পে' কৰিব লাগিব তেতিয়া আপুনি স্কেচ কৰিব পাৰিব বুলি ক'ব। আৰু এটা চিষ্টেম আছে বন্ধুসকল এইটো মানে এতিয়া আগতে নাছিলে এইটো মই আগতো পাইছোঁ সিহঁতক কিন্তু এতিয়া মই এবাৰ পাইছিলোঁ তেওঁলোকৰ মানে এটা চিষ্টেম আছে এইটো চিষ্টেম হ'লে নতুনকৈ তেওঁলোকে ব্যৱহাৰ কৰিছে নে আগৰ পৰাই কৰি আহিছে ক'ব পৰা নাই মইতো এবাৰ পাইছোঁ। তেওঁলোকে মানে প্ৰথম যিটো টিকেট থাকিব এটা টিকেট আৰু বেলেগ থাকিব চাৰি মানে বাকচ তাত মানে 4টা টিকেট ভৰাই থ'ব সেইটো সিহঁতৰ আগৰ পৰাই প্লেনিং সেইটো কোম্পানীৰ পৰা সিহঁতৰ সেইটো চিষ্টেমেই হয় এইটো সেই তাত ভৰাই থোৱাৰ পাছত যেতিয়া কাষ্টমাৰজনৰ ওচৰত দেখাব যিটো এটা টিকেট থাকিব সেইটো কাষ্টমাৰজনতো নিশ্চয় মানে 7000 টকা যিহেতু দি কিনে আৰু এটা টিকেট যদি স্কেচ নোলালেতো বহুত ডাঙৰ লছ হৈ যাব কাষ্টমাৰজনে ভাবিব। তো সেই সময়ত তেওঁ কি কৰে বাকী যিটো বেগ থাকিব সেই বেগটো মানে জোকাৰি দিয়ে তাৰ আগতে তেতিয়া তাৰ ভিতৰৰ পৰা মানে 4খন টিকেট ওলাই যায় 4খন টিকেট ওলাই যোৱাৰ পাছত কাষ্টমাৰজন নিশ্চয় সুধিব ইয়াত 4টা টিকেট কেনেকৈ ওলালে। তো সি সুধি ক'ব যে ইয়াত 4টা টিকেট মানে কেনেকৈ আছে মই ক'ব নোৱাৰোঁ এইটো কোম্পানীৰ ফালৰ পৰা সোমাই আছে লগালগ কোম্পানীক ফোন মাৰি দিব বন্ধুসকল কোম্পানীয়েও সেই চিষ্টেমতে কথা পাতিব আৰু আপোনাক ফোনটো দিব ক'ব যিজন আপুনি যেতিয়া মানে ল'ব বস্তুটো আপোনাৰ ওচৰত যেতিয়া থাকিব সেই বেপাৰীজনে আপোনাক ফোনটো দি দিব কোম্পানীৰ ফালৰ পৰা আপোনাক সুধিব যে আপোনাৰ ওচৰতে টিকেটটো ওলাইছে নেকি হয় মোৰ ওচৰতে টিকেট ওলাইছে বুলি ক'ব নিশ্চয় আপুনি তো ওলাইছে বুলি ক'ব। তাৰপাছত আপোনাক কি কৰিব সেইজন ব্যক্তিয়ে যিজন বেপাৰী সেইজনে কি কৰিব এটা টিকেট দি দিব আপোনাক টিকেটটো তেওঁ আগৰ পৰাই গম পায় বন্ধুসকল যে এইটো টিকেটত চাইকেল বা টিভি ওলাব বুলি এইটো এটা বিজনেছ হয় বন্ধুসকল। আপোনালোকে যদি এনেকুৱা ধৰণৰ আহে আগতে সুৰক্ষিত থাকিব কাৰণ এইটো এটা বিজনেছৰ ৰুলে হয় মানে এইটো চিষ্টেমে হয় তেওঁলোকে আগতেই জানে যে এইটো টিকেটত টিভি বা চাইকেল ওলাব কাষ্টমাৰজনক দিম এইটো ফ্ৰীকৈ স্কেচ কৰিব দিম তেতিয়াহে বাকীকেইটা চেল হ'ব মোৰ সেই তেনেকৈ মানে তেওঁলোকে এই কাষ্টমাৰজনক দি দিয়ে এইটো ফ্ৰীকৈ আপুনি স্কেচ কৰকচোন বুলি কি ওলাই চাম বুলি কয় তো স্কেচ কৰি দিব আপুনি তাতো টিভি ওলাই সি নিশ্চয় জানেই টিভি ওলালেতো আপোনাৰ বাকীকেইটা 3টা টিকেট থাকিব সেইকেইটা টিকেটতো আপোনাৰ মানে মনটো যাব যে এইকেইটা টিকেট নিশ্চয় কিবা ওলাব দামী বস্তু আপুনি সেই সময়তে ভুলটো আপোনাৰ হৈ যায় আৰু হৈ যোৱাৰ পাছত ভুল যেতিয়া হৈ যোৱাৰ পাছত পস্তাইতো লাভ নাই বন্ধুসকল নিশ্চয় গম পায়। তো সেই সময়ত মানে আমাৰ গাঁৱৰ সহজ সৰল মানুহ কিছুমান আছে আৰু লাইন এলেকাৰ তেওঁলোকে মানে এনেকুৱা জালত ফচি যায় আৰু পইচা দি স্কেচ কৰি দিয়ে স্কেচ কৰি দিয়াৰ পাছত কি ওলায় সেই 150 টকীয়া এটা LED লাইট আৰু বেলনা চকী এটা ওলায় আৰু এটা হটকেছ ওলায় সেইকেইটাই বস্তু শাড়ীটো আৰু কিমান ডাঙৰ লছ হৈ যায় লছ হৈ যোৱাৰ পাছত পস্তাই লাভ নাই বন্ধুসকল লছ নোহোৱা আগতে মানে আইডিয়া কৰিব লাগিব বা দিমাগ লগাব লাগিব। তো মোৰ ভিডিঅ'টো বনোৱা এইটো উদ্দেশ্য যে আপোনালোকে যাতে এনেকুৱা টিকেট ওলা বা এনেকুৱা ধৰণৰ
মানে বেপাৰী আহিলে ৰাস্তা মানে পদূলি মুখৰ পৰা টাটা বাই বাই কৰি দিব, পঠিয়াই দিব, ঘৰত যাতে সোমাব নিদিয়ে। ঘৰত সোমালে মানে আপোনালোকৰ ইমান ধুনীয়া কথা কৈ দিব, ইমান ধুনীয়া প্ৰলোভন দি দিব। আমাৰ কিছুমান গাঁৱলীয়া জেগা মানে মানুহ আছে আৰু লাইন এলেকা, তেওঁলোকৰ মানে এনেকুৱা জালত ফটকৈ আহি যায়। তো আপোনালোকে এই ভিডিঅ'টো পাৰিলে লগৰ বন্ধু বান্ধৱ শ্বেয়াৰ কৰি দিব আৰু লাইক এটা ছাবস্ক্ৰাইব এটা মাৰি দিব, যাতে আপোনালোকৰ হাঁচতীয়া টকাটো যাতে ভাল কিবা এটা কামত ব্যৱহাৰ কৰে, যিটো লাগে সেইটো ল'ব পাৰে। এনেকুৱা ধৰণৰ যাতে মানে থাৰ্ড পাৰ্টিবিলাকক দি কিনে আপোনালোকে যাতে লাষ্টত মানে দিয়াৰ পাছত পস্তাব নালাগে। মই এইটো কাৰণে এইটো ভিডিঅ' বনাইছোঁ, কাৰণ মই বহুত দেখি আছোঁ আগতো, আৰু এদিন মোৰ লগতো হৈ গৈছে। পিছে ময়ো কৈছোঁ মোৰ অপিনিয়ন ফালৰ পৰা মোৰ বিশেষ লছ নহ'ল, সেই গতিকে আপোনালোকৰ যাতে লছ নহয় এনেকুৱা বহুতৰ হৈ গৈছে দেখিছোঁ। বৰ বিশেষ ভিডিঅ'টো দীঘলীয়া নকৰোঁ, আজিলৈ ইমান অন্ত পেলাইছোঁ। টাটা বাই বাই।